এইটো বহুভোজ বুলি আমি কওঁ লকচাভাৰ। ইয়াৰ বস্তুটো হৈছে এইটো চৰবত হয়, যিসকলে নতুন কৰি আহিছে তেখেতলোকৰ কাৰণে কৈছোঁ। এইটো দোকানৰ পৰা এটা চৰবত হয়, বিভিন্ন ফলৰ যোগেদি বনাইছে। আৰু এইটো আমি এনেও খাই থাকিব পাৰোঁ, এনেও আমি বজাৰৰ পৰা আনি পেলাই খাওঁ, কিনি পেলাই খাওঁ। আৰু এইটো আটা মাৰি বনোৱা ৰুটি হয়, পিঠা হয়। কিন্তু আমি ইয়াত প্ৰাৰ্থনা কৰি পেলাই আমি খাম, তেতিয়া এইটো যীশুৰ তেজলৈ ৰূপান্তৰিত হয় আৰু এইটো যীশুৰ মাংসলৈ ৰূপান্তৰিত হয়। যিটো নেকি যীশুৱে যেতিয়া ক্ৰুচিফাই হোৱাৰ আগ ৰাতি যেতিয়া তেওঁ শত্ৰুৱে ধৰিব, তেওঁ আগ ৰাতি তেওঁৰ 12জন ঈশ্বৰৰ লগত তেওঁ এই বহুভোজৰ আয়োজনটো কৰিছিলে। আৰু তেতিয়া তেওঁ এনেকেই দাসাৰস লৈ পেলাই ঈশ্বৰক দি পেলাই কৈছিলে যে অহাকালি মোক ধৰিব, আৰু যিটো শাস্ত্ৰত লিখা আছে যে পাপ প্ৰায়শ্চিত্তৰ কাৰণে তেজ দিব লাগিব, আৰু সেই অহাকালি এইটো ঘটিবলৈ গৈ আছে। আৰু অহাকালি মই ক্ৰুচিফাই হ'ম, সকলো মানৱ জাতিৰ কাৰণে মই বলি হ'ম, কাৰণ পাপ প্ৰায়শ্চিত্তৰ কাৰণে তেজ লাগে। বিধানত কৈছে, শাস্ত্ৰত কৈছে পাপ প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে তেজৰ দৰকাৰ আছে। আৰু তেওঁ তাৰ বাবে ক্ৰুচিফাই হৈছে আপোনাক মোক পবিত্ৰ কৰিবৰ কাৰণে। যিটো আমাৰ ঈশ্বৰৰ লগত কানেকশ্যনটো হেৰাই গৈছিলে, সেই কানেকশ্যনটো আপোনাৰ মোক আকৌ আনিবৰ কাৰণে তেওঁ ক্ৰুচিফাই হৈছে। ইয়াৰ বিষয়ে আপোনালোকে বেলেগ দিনা জানিব পাৰিব, এই বিষয়লৈ মই লৈ আনিম। আজি বিশেষকৈ আমি এই বহুভোজৰ বিষয়লৈ চাম। ঈশ্বৰে দিয়া মহান আজ্ঞা কৰন্থিয়াত লিখিছে, প্ৰথম কৰন্থিয়াত 11 অধ্যায়, কিয়নো যি শিক্ষা মই প্ৰভুৰ পৰা পাই তোমালোকক দিলোঁ, সেয়ে এই প্ৰভু যীশুক যি ৰাতি শত্ৰুৰ হাতত বুজাই দিয়া হৈছিল, সেই ৰাতিয়ে তেওঁ পিঠা লৈ ধন্যবাদ কৰি ভাঙি ক'লে, তোমালোকৰ নিমিত্তে মোৰ যি শৰীৰ, সেয়ে এই মোক কৰিবৰ অৰ্থে তোমালোকে ইয়াকে কৰিবা। যীশু নাহালৈকে যিসকলে যীশুক বিশ্বাস কৰিছে আৰু গ্ৰহণ কৰিছে, তেওঁলোকক যীশুৱে এইটো আদেশ দিছে যে মই যেতিয়ালৈকে মই নাহিম, যেতিয়া নাহিম তোমালোকক নিবলৈ, তেতিয়ালৈকে তোমালোকে ইয়াকে পূৰণ কৰিবা। কিছুমান মণ্ডলীত সদায় কৰে, প্ৰতি ৰবিবাৰে কৰে, আৰু কিছুমান মণ্ডলীত মাহেকত এবাৰ কৰে, আৰু কিছুমান মণ্ডলীত বছৰৰ আগত এনেকুৱা কৰে। বেলেগ চিষ্টেম। কিন্তু আপুনি যদি ডেইলিও কৰে, আপোনাৰ কাৰণে ডেইলি আপুনি যদি গ্ৰহণ কৰে, সেইটো আপোনাৰ কাৰণে ভাল হয়। সেইদৰে ভোজনৰ পাছত তেওঁ পাণ পাত্ৰটো লৈ ক'লে, এই পাণ পাত্ৰ মোৰ তেজৰ দ্বাৰাই হোৱা নতুন নিয়ম। তোমালোকে যিমান বাৰ ইয়াক পাণ কৰা, সিমান বাৰ মোক কৰিবৰ অৰ্থে ইয়াকে কৰিবা। নতুন নিয়ম বুলি কৈছে। তাৰমানে আগতে ঈশ্বৰে নিয়ম দিছিলে, যদি কোনোবা মানে পাপ কৰিছে, তেনে তেওঁ ছাগলী বা কিবা জীৱ জন্তু তেওঁ বলি দিব লাগিব, আৰু সেই জীৱ জন্তুৰ যিটো ওপৰত হাত দি ৰাখিব, আৰু পুৰুষিতে প্ৰাৰ্থনা কৰিব, আৰু সেই তেওঁৰ যিটো পাপটো, মানুহজনৰ পাপটো সেই জন্তুটোৰ ওপৰত গুচি যাব, আৰু সেই মানুহজন পবিত্ৰ হৈ যাব। সেইটো আগত ঈশ্বৰে নিয়ম দিছিলে, ছিষ্টেম দিছিলে, আৰু সেইটো পাপটো প্ৰায়শ্চিত্তটো মাত্ৰ 1 বছৰৰ কাৰণে আছিলে। আকৌ দেখিবলৈ আপুনি ৰিনিউ কৰিব লাগিব, যেনেকৈ আমি লাইচেঞ্চ ৰিনিউ কৰিব লগা হয়। কিন্তু ঈশ্বৰৰ যিটো নতুন নিয়ম যীশু খ্ৰীষ্টৰ যোগেদি দিছে, সেইটো আপুনি যীশু খ্ৰীষ্টই এবাৰে ক্ৰুচিফাই হৈছে, আৰু আমি হ'ব নালাগে। খালি জাষ্ট আমি এইটো কৰিবৰ কাৰণে, তেওঁক পূৰণ কৰিবৰ কাৰণে আমি এইটো কৰা হৈছে। ইয়াতে কি কৈছে, কিয়নো তোমালোকে যিমান বাৰ এই পিঠা খোৱা আৰু এই পাত্ৰত পান কৰা, ইমান বাৰ প্ৰভু নহালৈকে তোমালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰিছা। এনেকৈ যিকোনোৱে অযোগ্যৰূপে প্ৰভুৰ সেই পিঠা খায় আৰু সেই পাত্ৰত পান কৰে, তেওঁ প্ৰভুৰ শৰীৰ আৰু তেজত দোষী হ'ব। সেইটো মানে যিসকলে যীশুক গ্ৰহণ কৰা নাই, তেওঁলোকে এই বস্তুটো গ্ৰহণ কৰে, মানে বাধা।
আৰু অধিক পৰিৱেশ হ'ব এইটো আৰু যিসকলে গ্ৰহণ কৰা হৈছিল যিটো আমি প্ৰাণ হিচাপে গ্ৰহণ কৰিলোঁ তেওঁলোকে এই প্ৰভুটো ল'ব পাৰিব আৰু আপোনালোকে প্ৰাৰ্থনাত থাকিব পাৰিব যে প্ৰভু যে ময়ো যেন ল'ব পাৰোঁ তোমাৰ আশীৰ্বাদৰ ভাগি হ'ব পাৰোঁ যিটো আপুনি প্ৰাৰ্থনাত থাকিব আৰু সেইটো ঈশ্বৰৰ ইচ্ছা মতেহে হ'ব বহুতে বহুত বেলেগ ধৰণৰ কথা কয় কিন্তু বেলেগ ধৰণৰ কথাৰে নহ'ব এইটো ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই হ'ব ঈশ্বৰে আপোনাক যদি মাতিছে তেনেহ'লে কোনো ৰখাব নোৱাৰে ঈশ্বৰে যদি আপোনাক মাতা নাই তেনেহ'লে আপোনাক কোনো বাধা হৈ যোনটো বস্তু কৰিব নোৱাৰে এইটো ঈশ্বৰৰ লগতহে এইটো কথা হয় কাৰণ কিয় ইয়াতে কৈছে কিন্তু মানুহে যি নিজে নিজৰ পৰীক্ষা কৰি পাছে সেই পিঠা ভোজন কৰক আৰু সেই পাত্ৰত পান কৰক আমাক পৰীক্ষা কৰিব দিছে সেইটো কাৰণে আমি লোৱাৰ আগত কি কৰোঁ আমি প্ৰাৰ্থনা কৰি লওঁ আৰু আমাৰ নিজৰ পাপ ভুলবোৰক সপ্তাহটোৰ ভিতৰত মাহটোৰ ভিতৰত আমি কিবা নহয় কিবা এটা মিষ্টেক কৰি পাওঁ আছে নেকি কোনোবা মিষ্টেক নকৰা হৈ যায় ন আমাৰ মুখৰ যোগেদি হৈ যায় ভাৱনাৰ যোগেদি হৈ যায় কৰ্মৰ যোগেদি হৈ যায় আমি এইটো ক্ষমা খুজিব লাগে ক্ষমা খুজি পাপটো আমি স্বীকাৰ কৰিহে সেইটো গ্ৰহণ কৰা হয় কিয়নো যিকোনে সেই শৰীৰ বিবেচনা নকৰি ভোজন কৰে তেওঁ নিজ দণ্ড ভোজন কৰে এই কাৰণে তোমালোকৰ মাজত বহুত মানুহ দুৰ্বলীয় আৰু ৰোগী বহুত মানুহ খ্ৰীষ্টত ৰোগী হৈ আছে মানে বেমাৰী হৈ আছে কিহৰ কাৰণে কাৰণ বহুতে প্ৰাৰ্থনা নকৰাকৈ নিজৰ পাপটো স্বীকাৰ নকৰাকৈ সেই বস্তু গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকৰ তাত এই আওটো আমি এই বস্তুটো বহুত বলি হয় পবিত্ৰ হয় আৰু আমি প্ৰাৰ্থনা কৰিয়ে ইয়াত নিজৰ পাপটো আমি স্বীকাৰ কৰিহে ইয়াক গ্ৰহণ কৰিব লাগে আমি যদি যথমতে গ্ৰহণ কৰি লওঁ আপোনাৰ একো নাই আপুনি গ্ৰহণ কৰিব পাৰে কিন্তু ইয়াতে কৈছে যে বহুত দুৰ্বলী আৰু ৰোগী এদিন আপোনাক বিচনাত পেলাই দিব হালেলুয়া কাৰণ বেমাৰী পেলাই দিব আৰু বহুত মানুহ নিৰ্ভীত হ'ল বহুতে মৃত্যু ভাবি প্ৰেইজ দ্য লৰ্ড হালেলুয়া ইয়াক লোৱাৰ কাৰণটো এতিয়া বহু বস্তু ল'ব লাগে আমি অলপ চাম বহুত কাৰণ আছে বহুত কাৰণকেইটা আমি চাবলৈ সময় নিদিব বেলেগ নাই এটা এটা বিষয় লৈ পেলাই আনিম মই অলপ এতিয়া চাম যোহন গস্পেল যোহন 6 অধ্যায় তেওঁলোকৰ পৰা মই কৈ দিছোঁ যীশুৱে তেওঁলোকক ক'লে মই তোমালোকক অতি স্বৰূপে কওঁ মানুহৰ পুত্ৰৰ মাংস নাখালে আৰু তেওঁৰ তেজ পান নকৰিলে তোমালোকৰ নিজৰ জীৱন নাই কৈছে যে মানুহৰ যদি মাংস নাখায় আৰু তেওঁৰ যদি তেজ পান নকৰে তেনেহ'লে তোমালোকৰ নিজৰ জীৱন নাই এতিয়া মানুহৰ মাংস আমি কেনেকৈ খাম মানুহৰ মাংসটো আমি খাব নোৱাৰোঁ মানুহৰ তেজো খাব নোৱাৰোঁ যে যিশুৱে যিটো নিয়ম দিছে ৰুলটো দিছে সেইটো কি দিছে মানে বহু বস্তু চৰ্পটো ন চৰ্পটো যিটো আমি প্ৰাৰ্থনা কৰাৰ লগে লাগে সেইটো কি হ'ব তেজলৈ ৰূপান্তৰিত হ'ব আৰু যেতিয়া আমি এইটো প্ৰাৰ্থনা কৰি খাম কি হ'ব ৰুটিটো মাংসলৈ ৰূপান্তৰিত হ'ব যিজনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে সেইজনৰ অনন্ত জীৱন আছে আৰু শেষৰ দিনা মই তেওঁক তুলিম কি বুলি কৈছে অনন্ত জীৱন আছে বুলি কৈছে যিজনে এইটো গ্ৰহণ কৰিব তেওঁৰ অনন্ত জীৱন আছে আৰু শেষৰ দিনা তেওঁক মই তুলিম তাৰমানে আমাৰ যিটো কবৰত খোৱা যায় ন কবৰত খোৱা মিনিংটো এইটোৱে হয় যে আমাক কবৰত খোৱা লগে আমাৰ শৰীৰটো গেলি যায় গেলি পচি নাইকিয়া হৈ যায় থাকে হাৰ্ডিবিলাক হয়নে সেই যেতিয়া যিশু আহিব আমাক উঠাবৰ কাৰণে ন নিবৰ কাৰণে তেতিয়া কি হয় আমি যে এই বস্তু গ্ৰহণ কৰিছোঁ এই প্ৰভুজৰ যিটো ৰুটিটো সেইটো আমাৰ শৰীৰৰ মাংসলৈ ৰূপান্তৰিত হ'ব আৰু যদি আমি তেজটো পান কৰিছোঁ এই চৰ্বত আমি তেজ বুলি পেলাই খাইছোঁ এই শৰীৰত আমাৰ কি হ'ব তেজলৈ ৰূপান্তৰিত হ'ব হালেলুয়া কি বুলি কৈছে ক্ষয়ৰ পাত্ৰই অক্ষয়তাক কিনিব বুলি কৈছে আমাৰ এইটো শৰীৰ ক্ষয় যাব নাইকিয়া হৈ যাব কিন্তু ক্ষয়ৰ পাত্ৰই অক্ষয়তাক কিনিব যেতিয়া এই বস্তু আমাৰ শৰীৰত ৰূপান্তৰিত হ'ব তেতিয়া আমি অক্ষয় হৈ পেলাই কিমান প্ৰভুৰ লগত বেগত যাব পাৰিম সেইটো কাৰণে যিসকলে লগলৈ যোগ্য হোৱা যায় তেওঁলোকে প্ৰাৰ্থনা থাকিব আপোনালোকে যেন দিব পাৰে ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাহে হ'ব হালেলুয়া আমি সকলোৱে উঠিম নিজৰ দ্বাৰা থিয় হ'ম এই প্ৰভুজৰ প্ৰাৰ্থনা কৰিম আমাৰ মাজত পাছৱৰ্ড আছে কল্পনা কৰা
তেখেতে সকলোকে বিদায় দিব। আপোনালোকে সকলোৱে হাত এপিনে দিব আৰু আমি প্ৰাৰ্থনা কৰিম। ইয়াতে এইটো ৰুটি হয়, আটা ময়দাৰে বনোৱা, আৰু এইটো দোকানৰ চৰবত হয়, যিটো আমি কিনি আনিছোঁ। ইয়াক আমি প্ৰাৰ্থনা কৰিম। প্ৰাৰ্থনা কৰাৰ লগে লগে যিচুৰ মাংসৰ ৰূপান্তৰিত হ'ব, আৰু প্ৰাৰ্থনা কৰাৰ লগে লগে যিচুৰ তেজৰ ৰূপান্তৰিত হ'ব। কাৰণ এইটো দোকানৰ পৰা কিনা হয়। ইয়াতে অৱস্থিত আছে, কোনে বনাইছে আমি নাজানো, বহুতে বা জাগাতে কিনি আহিছে। ইয়াতে চুৰ পুজি পবিত্ৰ কৰে, আমি তাৰমানে সকলোৱে একেলগে হাত দিব। Praise the Lord, praise the Lord, praise the Lord, hallelujah, hallelujah, স্বৰ্গৰ সৃষ্টিকৰ্তা মহান ঈশ্বৰ, যিবোৰ তোমাক ধন্যবাদ দিছোঁ। এই সময়ত বহু তোমাৰ বহু জগতৰ পৰা কিনি অনা স্বৰ্গৰ হয়, বহু জ্ঞান নিশ্চয় পবিত্ৰ তোমাৰ তেজৰ ৰূপান্তৰিত হ'ব দিয়া ইয়াৰ হয়, বহু জগতৰ পৰা কিনি অনা হয়, জ্ঞান নিশ্চয় পবিত্ৰ কৰা তোমাৰ মাংসৰ ৰূপান্তৰিত যেতিয়া আমি আৰু বহন কৰি শেষৰ দিনা অনন্ত জীৱন পাবলৈ আমি যেন ধন্যবাদ দিছোঁ। এই বহু ৰুটি আৰু বহু এখনত তোমাৰ অৰ্পণ কৰি প্ৰাৰ্থনা মহান পবিত্ৰ যীশুৰ নামত কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। আমি এতিয়া নিজৰ নিজৰ ভুল বান্ধি পাপৰ আমি স্বীকাৰ কৰিম, আমি ক্ষমা কৰি প্ৰাৰ্থনা কৰিম। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। যোৱা সপ্তাহত যোৱা মাহত হোৱা ভুল বান্ধি বহু মূৰ যোগেদি মণ্ডলী বাকীৰ যোগেদি হোৱা সকলোবোৰ ভুল পাপ সকলোবোৰ তুমি ক্ষমা কৰা। ভাৱনাৰ যোগেদি হোৱা, চকুৰ যোগেদি হোৱা, কৰ্মৰ যোগেদি হোৱা সকলোবোৰ অপৰাধ বহু তুমি আমাৰ ক্ষমা কৰা। বহু তোমাৰ পবিত্ৰ কৰা। বহু তুমি কৈছা যিচয়ে একতে অনুৰোধ তোমাৰ পাপ লাজৰে লগা হ'লে মই হিমৰ দৰে বগা কৰিম। মই বুজিছো কোৱা পতংগলে নিজে নিজৰ অপৰাধ স্বীকাৰ কৰে তেওঁ সুচি পবিত্ৰ পুৰুষাই ঈশ্বৰ হয়। বহু এই মতে আমাৰ নিজৰ নিজৰ ভুল পাতি পাপ স্বীকাৰ কৰিছোঁ আৰু তুমি আমাক ক্ষমা কৰিলা বুলি বিশ্বাস কৰোঁ। ধন্যবাদ সকলো প্ৰাৰ্থনা মহান পবিত্ৰ যীশুৰ নামত কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। সকলোৱে বহিব আৰু এইফালৰ পৰা আমাৰ আপোনালোকে দিব আৰু মই ব্যৱহাৰ আশীৰ্বাদ এটা কৰি দিম, আপোনালোকে গ্ৰহণ নকৰিব। পঢ়াৰ পিছতে আপোনালোকে গ্ৰহণ কৰিব।
পাছে তেওঁলোকে ভোজন কৰোঁতে যীশুৱে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি শিষ্যবিলাকক দি ক'লে, লোৱা খোৱা এই মোৰ শৰীৰ। তেতিয়া যীশুৱে এই ৰুটিটো এইদৰে তেওঁ ভাঙে আৰু ভাঙি পেলাই তেওঁৰ শিষ্যসকলক দিয়ে যে লোৱা খোৱা এই মোৰ শৰীৰ। সকলোৱে গ্ৰহণ কৰিব, ৰুটি গ্ৰহণ কৰিব প্ৰাৰ্থনাৰে। Praise God, for this one. তুমি যোগ্য কৰাৰ বাবে ধন্যবাদ দিছোঁ। তোমাৰ ৰুটি গ্ৰহণ কৰিবলৈ আহিছোঁ আৰু তুমি আশীৰ্বাদ প্ৰাপ্ত কৰিবা। ধন্যবাদ প্ৰাৰ্থনা দিছোঁ। আমেন। পাছত তেওঁ মান পাত্ৰখন লৈ স্তুতি কৰি তেওঁলোকক দি ক'লে, ইয়াক তোমালোক সকলোৱে পান কৰা, কিয়নো মোৰ যি তেজ অৰ্থাৎ নিয়মৰ তেজ পাপ মোচনৰ নিমিত্তে অনেকৰ কাৰণে উলিওৱা হৈছে। এই সকলোৱে প্ৰাৰ্থনাৰে আমি মান পাত্ৰ গ্ৰহণ কৰিম। প্ৰেইজ দ্য লৰ্ড, প্ৰভু যীশু ধন্যবাদ দিছোঁ তুমি কৰাৰে তোমাৰ শৰীৰৰ তেজৰ কৈছোঁ এই বহু মান পাত্ৰ লৈছোঁ গ্ৰহণ কৰিবলৈ তুমি আশীৰ্বাদ কৰা হৈছে। ধন্যবাদ প্ৰাৰ্থনা দিছোঁ। আমি সকলোৱে ধন্যবাদ কৰিম ঈশ্বৰক। প্ৰেইজ দ্য লৰ্ড, প্ৰভু যীশু তোমাক ধন্যবাদ দিছোঁ। যি নতুন নিয়মৰ যি তোমাৰ অনুভূজ আমি এই মণ্ডলী বিশ্বাস পালন কৰা হ'ল, তুমি আশীৰ্বাদ কৰিলা, তাৰ বাবে তোমাক ধন্যবাদ দিছোঁ। ধন্যবাদে সকলো আচলত মহান পবিত্ৰ যীশু নামত কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড।